হাজোৰ শক্তিবাৰী শ্ৰী শ্ৰী বাসুদেৱ বালিসত্ৰত শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ। হোলীগীতেৰে মুখৰিত হৈ পৰিছে শ্ৰী শ্ৰী বাসুদেৱ বালিসত্ৰৰ ঊনবিংশতম দৌল মহোৎসৱ। তিনিদিনীয়াকৈ অনুষ্ঠিত দৌলযাত্ৰাৰ আজি সামৰণি দিনাখন এক বৰ্ণিল শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰা উদ্বোধন কৰে হাজোৰ ২ নং গাঁও পঞ্চায়তৰ সভানেত্ৰী বনানী দাসে। শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱত অংশগ্ৰহণ কৰে বিজেপিৰ অসম অনুসূচিত জাতি মৰ্চাৰ উপসভাপতি ডাক্তৰ বেদব্ৰত পাঠকে। দৌল উৎসৱৰ জৰিয়তে সমাজৰ ভাতৃত্ববোধ অধিক সুদৃঢ় কৰাৰ আশা প্ৰকাশ কৰে। আয়তীৰ নাম প্ৰসংগ গায়ন বায়নেৰে উলিওৱা শোভাযাত্ৰাত তপন কুমাৰ দাস, বীৰেন ঠাকুৰীয়া, হিতেশ দাস, দিগন্ত দাসকে ধৰি অঞ্চলটোৰ পুৰুষ মহিলা যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। হোলীগীতেৰে মুখৰিত শ্ৰী শ্ৰী বাসুদেৱ বালিসত্ৰ প্ৰাংগণত এক আধ্যাত্মিক পৰিৱেশ বিৰাজমান হৈ পৰে। চাগে এনেকুৱা এটা উৎসৱ, আমাৰ পবিত্ৰ উৎসৱ, এই হোলীৰ উৎসৱত এই যে ৰঙেৰে আমি যেনেকৈ ৰঙিল হৈ উঠিছোঁ, আমাৰ যাতে মনবোৰো তেনেকুৱা ৰঙেৰে ভৰ্তি হৈ যাওক। অসমৰ লগতে হাজো ৰামদিয়াৰ সকলো জেগাতে দৌল উৎসৱ পতা গৈছে। কৃষ্ণৰ ৰূপেৰে সকলোৱে আনন্দ ভোগ কৰিছে, সকলোৱে ৰঙেৰে ফূৰ্তি কৰিছে। সকলোৰে যাতে মংগল কামনা হয়, সকলোৰে যাতে স্বাস্থ্য সুমংগল হয় তাৰে আশা কৰিছোঁ। লগতে আহিব লগা দিনত এই যে নিৰ্বাচন প্ৰচাৰো হৈ আছে, তাৰ লগতে যাতে সকলো দিশত যাতে মানুহৰ যাতে উন্নতি হয় তাৰে কামনা কৰিছোঁ। আমি যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ পৰা হওঁ, যিমান আঁচনি আছে মানুহে যিমান উপকৃত হৈছে, তাৰ মাজতে মই আশা কৰোঁ সকলো মানুহে যাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী বনায় আৰু বিজেপিক তৃতীয়বাৰৰ বাবে আকৌ চৰকাৰ বনোৱাত সহায় কৰে, তাৰে মই আশা কৰিছোঁ। আৰু আমাৰ দৃঢ় বিশ্বাস আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আকৌ দ্বিতীয়বাৰৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ মুখ্যমন্ত্ৰী হ'ব। এবাৰ আমাৰ ২ নং হাজো গাঁও পঞ্চায়তৰ অন্তৰ্গত শাক্তিবৰী গাঁৱতো এই দৌল মহাযাত্ৰা উৎসৱ খুব সুন্দৰকৈ অনুষ্ঠিত কৰিছে। এয়া আচলতে আমাৰ সকলোৰে বাবে গৌৰৱ। এই দৌলযাত্ৰা মহোৎসৱৰ মাহাত্ম্যৰ বিষয়ে আমি সকলোৱে জানো আৰু এয়া মোৰ আজি প্ৰথম ইয়াত অভিজ্ঞতা। এই ৫ বছৰত নাজানো আৰু কিমান অভিজ্ঞতা পাম, কিন্তু এই অভিজ্ঞতা সঁচাই মোৰ চিৰস্থায়ী হৈ থাকিব। বাকী আমাৰ এই দৌল মহাযাত্ৰাৰ মহত্বৰ কথা সকলোৱে জানে, আমাৰ বিশেষকৈ যুৱক যুৱতীসকলক যি আমাৰ সংস্কৃতি আৰু পৰম্পৰাৰ লগত এই মহোৎসৱে চিনাকি কৰা আহিছে, সেয়া আমাৰ বাবে খুব গৌৰৱৰ কথা। এয়া অনুষ্ঠানত উপস্থিত থাকিও মোৰ খুব ভাল লাগিছে আৰু এখেতসকলে আজিৰ শেষৰ দিনাখনো খুব ধুমধামেৰে অনুষ্ঠানটো জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈকে খুব সুন্দৰকৈ অনুষ্ঠিত কৰি আছে। খুব ভাল লগা পৰিৱেশ। আমি এই বছৰ এই 19 সংখ্যক দৌল মহোৎসৱ উদযাপন কৰিছোঁ। আমি এতিয়ালৈকে আমাৰ যিখিনি কাৰ্যসূচী হৈ গ'ল, আমি 3দিনীয়া কাৰ্যসূচী লৈছিলোঁ হাতত। আমি প্ৰথম দিনা কৰিছিলোঁ আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, জুবিন গাৰ্গ আৰু ৰামচৰণ ভঁৰালীৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাইছিলোঁ। তাৰে পিছত যোৱাকালিৰ কাৰ্যসূচীতে আছিলে আমাৰ একক নৃত্য প্ৰতিযোগিতা আছিল, নাম প্ৰসংগ আছিল আৰু আজিৰ অনুষ্ঠান হিচাপে আমি এই সাংস্কৃতিক শোভাযাত্ৰা ৰাখিছোঁ। তাৰ পিছত আৰু সন্ধিয়ালৈ আমি নাট প্ৰদৰ্শন কৰিম। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।